তেনেকৈ গুচি গ'ল, কোনেও গম নাপালে, কাকো কষ্টও নিদিলে। মা গোটেই আছে থাকক সেয়াই আৰু মা ঢুকাল। শিৱৰাত্ৰি দিনাখন মা ঢুকাল, মানি ল'ব লাগিব আৰু উপায় নাই। থিয়েটাৰ চাব যাব ওলাইছিলোঁ, মই নিনিলোঁ আৰু মায়েও ক'লে মই নাযাওঁ দে, মই বোলে আকৌ তোৰ চিন্তা লাগি থাকিব, মই কি হৈ আছোঁ, গাটো বেয়া অলপ গা। 20 মিনিটত এটা দুখৰ খবৰ আমাৰ মাজলৈ আহিছিল। এই মহান শিল্পীগৰাকীৰ মাতৃয়ে আমাৰ মাজৰ পৰা চিৰদিনৰ বাবে বিদায় লৈছে। খবৰ পালোঁ প্ৰায় 5টাই বাজিছে। মোৰো গাটো অলপ ভাল নাছিলে। মই লখিমপুৰৰ পৰা মোৰ ঘৰ বেছি দূৰ নহয়, তথাপি ইয়াতে মোৰ চিনাকি মানুহ এটাৰ লগত এটা আছিলোঁ, চুইচ অফ আছিলে ফোনৰ। তাৰপিছত মই য'ত আছোঁ তেওঁ খবৰ দিলে মোক, জগালোঁ যেনেকৈ মা ঢুকাইছে বুলি। সেয়াই আৰু মা ঢুকাল। শিৱৰাত্ৰি দিনাখন মা ঢুকাল, মানি ল'ব লাগিব আৰু উপায় নাই। কিন্তু ইটোও মানি ল'ব লাগিব, কৰ্ম। কাৰণ সেইদিনাখন মায়ে থিয়েটাৰ চাব যাব ওলাইছিলোঁ, মই নিনিলোঁ আৰু মায়েও ক'লে মই নাযাওঁ দে, মই বোলে আকৌ তোৰ চিন্তা লাগি থাকিব, মই কি হৈ আছোঁ, গাটো বেয়া অলপ, গাটো কাহ আছিলে। এতিয়া গ'ল আৰু মা। কিমানমান বয়স হৈছে তেখেতৰ? 77 ইমানেই হৈছে। সঠিক বয়স মাৰ আমি নাজানো। আপুনি মঞ্চ অভিনয় কৰাৰ পিছত ঘৰত গৈ? হয়, মই এতিয়া দৰ্শক যিহেতু আহিছে, আজি নাটক আছে, আৰু যিহেতু মোৰ ক্ষেত্ৰখন নাটক অভিনয় থিয়েটাৰ, 120 জন মানুহ জড়িত হৈ আছে, ৰাইজ জড়িত হৈ আছে, আভাৰ কমিটি জড়িত হৈ আছে। যে মাক এতিয়া তেনেকৈ তুলসী তলতে ৰখা হৈছে আৰু মই যোৱালৈ সৰুবাইটো আহি আছে গুৱাহাটীৰ পৰা। গতিকে মই গৈ পেলাই মাক সৎকাৰ কৰিও কি কৰোঁ, সকলোকে এটাই কওঁ, মাৰ আত্মাই শান্তি পাওক। আৰু বহুত সহজ সৰল এগৰাকী মা আছিল, বহুত সহজ সৰল। তেনেকৈ গুচি গ'ল, কোনেও গম নাপালে, কাকো কষ্টও নিদিলে। মা গোটেই আছে থাকক সেয়াই হওক বেলেগ। তেনেকৈ গুচি গ'ল, কোনেও গম নাপালে, কাকো কষ্টও নিদিলে। মা গোটেই আছে থাকক সেয়াই আৰু মা ঢুকাল। শিৱৰাত্ৰি দিনাখন মা ঢুকাল, মানি ল'ব লাগিব আৰু উপায় নাই। থিয়েটাৰ চাব যাব ওলাইছিলোঁ, মই নিনিলোঁ আৰু মায়েও ক'লে মই নাযাওঁ দে, মই বোলে আকৌ তোৰ চিন্তা লাগি থাকিব, মই কি হৈ আছোঁ, গাটো বেয়া অলপ গা। 20 মিনিটত এটা দুখৰ খবৰ আমাৰ মাজলৈ আহিছিল। এই মহান শিল্পীগৰাকীৰ মাতৃয়ে আমাৰ মাজৰ পৰা চিৰদিনৰ বাবে বিদায় লৈছে। খবৰ পালোঁ প্ৰায় 5টাই বাজিছে। মোৰো গাটো অলপ ভাল নাছিলে। মই লখিমপুৰৰ পৰা মোৰ ঘৰ বেছি দূৰ নহয়, তথাপি ইয়াতে মোৰ চিনাকি মানুহ এটাৰ লগত এটা আছিলোঁ, চুইচ অফ আছিলে ফোনৰ। তাৰপিছত মই য'ত আছোঁ তেওঁ খবৰ দিলে মোক, জগালোঁ যেনেকৈ মা ঢুকাইছে বুলি। সেয়াই আৰু মা ঢুকাল। শিৱৰাত্ৰি দিনাখন মা ঢুকাল, মানি ল'ব লাগিব আৰু উপায় নাই। কিন্তু ইটোও মানি ল'ব লাগিব, কৰ্ম। কাৰণ সেইদিনাখন মায়ে থিয়েটাৰ চাব যাব ওলাইছিলোঁ, মই নিনিলোঁ আৰু মায়েও ক'লে মই নাযাওঁ দে, মই বোলে আকৌ তোৰ চিন্তা লাগি থাকিব, মই কি হৈ আছোঁ, গাটো বেয়া অলপ, গাটো কাহ আছিলে। এতিয়া গ'ল আৰু মা। কিমানমান বয়স হৈছে তেখেতৰ? 77 ইমানেই হৈছে। সঠিক বয়স মাৰ আমি নাজানো। আপুনি মঞ্চ অভিনয় কৰাৰ পিছত ঘৰত গৈ? হয়, মই এতিয়া দৰ্শক যিহেতু আহিছে, আজি নাটক আছে, আৰু যিহেতু মোৰ ক্ষেত্ৰখন নাটক অভিনয় থিয়েটাৰ, 120 জন মানুহ জড়িত হৈ আছে, ৰাইজ জড়িত হৈ আছে, আভাৰ কমিটি জড়িত হৈ আছে। যে মাক এতিয়া তেনেকৈ তুলসী তলতে ৰখা হৈছে আৰু মই যোৱালৈ সৰুবাইটো আহি আছে গুৱাহাটীৰ পৰা। গতিকে
মই গৈ পেলাই ইমান সৎকাৰ কৰিও কি কৰোঁ সকলোকে এটাই কওঁ মাৰ আত্মাই শান্তি পাওক আৰু বহুত সহজ সৰল এগৰাকী মা আছিল বহুত সহজ সৰল তেনেকৈ গুচি গ'ল কোনেও গম নাপালে কাকো কষ্টও নিদিলে মা গোটেই আছে থাকক সেয়ে হ'ব বেলেগ